খ্ৰীষ্টীয় জীৱনটো খুব সহজ নেকি? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা জগতে বখানে প্ৰভু তুমি দুখহাৰী তুমি হে মুচিব পাৰা সকলো দুধাৰী জগতে বখানে প্ৰভু তুমি দুখহাৰী তুমি হে মুচিব পাৰা সকলো দুধাৰী তোমাৰ প্ৰেমত প্ৰভু ধৰণী মহান হে যীশু দিয়া পৰিত্ৰাণ লোৱা হে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। খ্ৰীষ্টীয় বিশ্বাসীসকলক কোৱা হৈছে এক মনৰ লোক, সহানুভূতিশীল, কোমল অন্তৰৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰা লোক হ'বলৈ। অন্যায়ৰ সলনি অন্যায়, গালি সপনিৰ সলনি গালি সপনি আদি নকৰিবলৈ কোৱা হৈছে। আমাক সদায় আনৰ বাবে আশীৰ্বাদ স্বৰূপ হ'বলৈহে কোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসীজনে যেতিয়া দুখ কষ্ট ভোগ কৰে তেতিয়া মনত পেলাব লাগে প্ৰভু যীশু খ্ৰীষ্টৰ কথা। প্ৰভু যীশু খ্ৰীষ্টইও অসীম দুখ যন্ত্ৰণা সহ্য কৰিছিল, কিন্তু তেওঁ সেই সকলো সহিছিল আমাৰ পাপৰ কাৰণে। তেওঁৰ নিজৰ কোনো ভুল বা পাপৰ কাৰণে নহয়। তেওঁ সম্পূৰ্ণ ধাৰ্মিক, সম্পূৰ্ণ নিষ্পাপ হৈও আমি অধাৰ্মিকসকলৰ বাবে কষ্ট সহন কৰিছিল, যাতে তেওঁ আমাক ঈশ্বৰৰ ওচৰলৈ নিব পাৰে। তেওঁ মানুহ হৈ জন্ম ল'লে আৰু মানুহ হিচাপে ক্ৰুচত মৃত্যুবৰণ কৰিলে, কিন্তু পবিত্ৰ আত্মাই তেওঁক তৃতীয় দিনা পুনৰ জীৱিত কৰিলে। তেওঁত বিশ্বাস কৰি আমি পবিত্ৰ আত্মাৰে নতুন জন্ম লাভ কৰিব পাৰোঁ। 4 নম্বৰ অধ্যায়ত পাচনি পিতৰে এটা কথা বুজাইছে যে যেতিয়া আমাৰ জীৱনটো খুব সহজভাৱে কোনো অসুবিধা নোহোৱাকৈ চলি থাকে, তেতিয়া আমি এনেকুৱা এটা মনোভাৱ লোৱাৰ ভয় থাকে যে আমাৰ জীৱনলৈ যি যি আশীৰ্বাদ আহি থাকে সেইবোৰ আমাৰ প্ৰাপ্য বা সেইবোৰ আমি পোৱাৰ যোগ্য। আমি এনেকুৱা এটা অৱস্থালৈ আহি যাব পাৰোঁ যে আমি জীৱনটোক যিমান মূল্য দিব লাগে বা যিমান গুৰুত্ব দিব লাগে সিমান নিদিওঁ। এজন খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ জীৱনটোক আমি কিমান মূল্য দিওঁ? ঈশ্বৰে তেওঁৰ সন্তানসকলক কষ্টৰ মাজত পৰিবলৈ দিয়ে। বহুতে জীৱনৰ এটা নতুন উদ্দেশ্য বিচাৰি বহু কিবা কিবি নকৰিবলগীয়া কাম কৰি পেলায়। ঈশ্বৰে আমাক দুখ যন্ত্ৰণাৰ যোগেদি জীৱনত এটা নতুন দিশ দিয়ে। ঈশ্বৰে আমাক পৰীক্ষাত পেলায় যাতে আমি তেওঁৰ ওচৰ চাপি যাওঁ আৰু আমি জীৱনৰ এটা নতুন দিশ পাওঁ আৰু জীৱনৰ নতুন প্ৰেৰণা লাভ কৰোঁ। আমাৰ দুখ কষ্টৰ উদ্দেশ্য এয়াই। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? যদি শুনি আছে তেনেহ'লে আপুনি এটা কথা নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি
যোৱা অনুষ্ঠানত এই প্ৰথম পিতৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। ৩ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অধ্যয়ন আমি আৰম্ভ কৰিম প্ৰথম পিতৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ পৰা। আপুনি বাৰু আপোনাৰ বাইবেল মেলি লৈছেনে? এই অনুষ্ঠান যিহেতু বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে অনুষ্ঠান শুনিবৰ সময়ত বাইবেলখন লৈ লোৱাটো খুব প্ৰয়োজনীয়। লগত কাগজ কলম লৈ ল'লেতো আৰু ভাল হয়। কিবা কথা আপোনাৰ লিখি থ'বলৈ মন যাব পাৰে। বাৰু যি কি নহওক, এতিয়া আমি মূল কথালৈ আহিছোঁ। প্ৰথম পিতৰ পুস্তকৰ ৪ৰ্থ অধ্যায়। এই ৪ৰ্থ অধ্যায়ত আমি যিখিনি কথা পঢ়িবলৈ পাম, তাৰ মূল বক্তব্যখিনি হ'ল এই যে দুখ ভোগে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি বাধ্যতাৰ সৃষ্টি কৰে। দুখ ভোগে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি বাধ্যতাৰ সৃষ্টি কৰে। আমাক পাচনি পিতৰে এটা কথা জনাই দিছে যে যদি আমি এটা সহজ আৰু বিপদবিহীন জীৱন কটাই থাকোঁ, তেতিয়া আমাৰ মনত এনেকুৱা এটা ভুল ধাৰণাৰ সৃষ্টি হৈ যাব পাৰে যেন জীৱনৰ সকলোবোৰ আশীৰ্বাদ আমাৰ প্ৰাপ্য। আমি যেন যোগ্যভাৱেই সকলো আশীৰ্বাদ লাভ কৰি আছোঁ। আমাৰ মনৰ অৱস্থা এনেকুৱা হৈ পৰিব পাৰে যে আমি জীৱনটোক যিমান গুৰুত্ব সহকাৰে ল'ব লাগে, সিমান গুৰুত্ব দিবলৈ পাহৰি যাওঁ। জীৱনটো টুলুঙাভাৱে ল'বলৈ ধৰোঁ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আপুনি বাৰু জীৱনটো কেনেদৰে লয়? ঈশ্বৰে তেওঁৰ সন্তান আমাক খ্ৰীষ্টীয় বিশ্বাসীসকলক দুখ ভোগ কৰিব লগা পৰিস্থিতিত পৰিবলৈ দিয়ে, যাতে আমি পাপৰ পৰা আঁতৰি থাকোঁ আৰু আমি জীৱনক উচিত মূল্য দিবলৈ শিকোঁ। বহুতো ডেকা মানুহ আমি লগ পাওঁ বা দেখি থাকোঁ, যিসকলে জীৱনক এটা নতুন দিশ দিবলৈ চেষ্টা কৰি ইটো সিটো কৰি নানান পৰীক্ষা চলায়। প্ৰিয় শ্ৰোতা, দুখ কষ্ট ভোগ কৰিলে আপোনাৰ জীৱনৰ এটা নতুন দিশ আহিব, এই কথা নিশ্চিত। এই কথা দাউদেও বুজি পাইছিল আৰু গীতমালা ৬৬ নম্বৰ ১০ পদত এনেদৰে লিখিছিল: কিয়নো হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক খপিলা। ঈশ্বৰে আমাক পৰীক্ষাত পৰিবলৈ দিয়ে, যাতে আমাক তেওঁ ওচৰ চপাই ল'ব পাৰে আৰু আমাৰ জীৱনত নতুন দিশ আৰু নতুন উদ্যম দিব পাৰে। দুখ ভোগৰ উদ্দেশ্য এয়েই। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ প্ৰথম পিতৰ ৪ নম্বৰ অধ্যায় ১ম আৰু ২য় পদ পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা আছে: এতেকে খ্ৰীষ্টে মাংসত দুখ ভোগ কৰাৰ কাৰণে তোমালোকে যেন মানুহৰ অভিলাষৰ দৰে আৰু কাল নিনিয়াই ঈশ্বৰৰ ইচ্ছাৰ দৰে শৰীৰত কৰা বাসৰ অৱশিষ্ট কাল নিওৱা। এই কাৰণে নিজকো সেই একে ভাৱেৰে সুসজ্জিত কৰা, কিয়নো যিজনে মাংসত দুখ ভোগ কৰিলে তেওঁ পাপৰ পৰা ক্ষান্ত হ'ল। এই পদ দুটাই আমাক বিশেষ কিছুমান কথা শিকায়, আমাৰ মনত বিশেষভাৱে ৰেখাপাত কৰে। আমি বহু সময়ত কথাখিনি ওপৰে ওপৰে পঢ়ি থওঁ আৰু ইয়াৰ গভীৰ অৰ্থ বিচাৰি নাচাওঁ, কিন্তু ইয়াৰ মাজেৰে অতি গভীৰ কথা আমি শিকিব পাৰোঁ। আনকি বহুতো ব্যাখ্যাকাৰেও এই পদ দুটা ওপৰে ওপৰে ব্যাখ্যা কৰাহে আমি দেখিবলৈ পাওঁ, কিন্তু আমি ঈশ্বৰৰ আত্মাৰ সহায়ত এই পদ দুটাৰ মাজেদি বহুতো কথা শিকিব পাৰোঁ আৰু আমাৰ ব্যক্তিগত জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষা আহৰণ কৰিব পাৰোঁ। এতেকে, এই এতেকে শব্দটোৰে এই পদটো আৰম্ভ হৈছে। গতিকে আমি সহজেই বুজি পাওঁ যে আগতে কৈ অহা কথাৰ লগত সংগতি ৰাখি এই কথাখিনি আমাক কোৱা হৈছে। আমি ইতিমধ্যে প্ৰথম পিতৰৰ ৩ নম্বৰ অধ্যায়ৰ ১৮ নম্বৰ পদত এনেদৰে পঢ়ি আহিছোঁ: কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভোগ কৰিলে। তেওঁ মাংসত হত হ'ল, কিন্তু আত্মাত হ'লে পুনৰ জীৱিত হ'ল। এই ১৮ নম্বৰ পদটো আৰু ৪ নম্বৰ অধ্যায়ৰ এই প্ৰথম পদ দুটা একেলগে যায়। দুয়োটা কথাৰ সামঞ্জস্য আছে। ৩ নম্বৰ অধ্যায়ৰ ১৮ পদ আৰু এই ৪ নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়ি আমি এটা কথা অতি স্পষ্টভাৱে বুজি পাওঁ যে খ্ৰীষ্টই
তেওঁৰ মানৱ শৰীৰত দুখ যন্ত্ৰণা ভোগ কৰিলে আৰু মানসিকভাৱে শাৰীৰিকভাৱে খ্ৰীষ্টই মৃত্যুবৰণো কৰিলে। এতিয়া এটা কথা আমি অলপ মন দি শুনা উচিত। কিছু বছৰ আগতে এখন কিতাপ প্ৰকাশ পাইছিল। কিতাপখনৰ নাম When God Died, অৰ্থাৎ যেতিয়া ঈশ্বৰৰ মৃত্যু হ'ল। বহুতো লোকে ভাবে ঈশ্বৰৰ মৃত্যু হ'ল, ঈশ্বৰ আৰু নাই। এই কথা বিশেষকৈ পশ্চিমীয়া দেশৰ বহুতো মানুহে ক'ব খোজে। কিন্তু প্ৰিয় শ্ৰোতা, ঈশ্বৰ কেতিয়াও মৰা নাই। তেওঁ কেতিয়াও নৰিয়াত পৰা নাই। খ্ৰীষ্টই মানৱ শৰীৰত শাৰীৰিকভাৱে মৃত্যুবৰণ কৰিছিল, যি মানৱ শৰীৰ তেওঁ বেথলেহেমত ধাৰণ কৰিছিল। ইব্ৰী পুস্তকত আমি খ্ৰীষ্টৰ বিষয়ে এনেদৰে পঢ়িবলৈ পাওঁ যে তেওঁ আমাৰ নিচিনাকৈয়ে সকলো বিষয়ত পৰীক্ষিত হৈছিল। দুখ যন্ত্ৰণা ভোগ কৰাটো কেনেকুৱা অভিজ্ঞতা সেইটো তেওঁ জানিছিল। ৰক্তক্ষৰণ কি বস্তু তেওঁ জানিছিল। চকুলো টুকিব লগা হোৱা অভিজ্ঞতা কেনে তেওঁ জানিছিল। হৃদয় ভগ্ন হোৱাৰ অভিজ্ঞতাও তেওঁ পাইছিল। তেওঁ পূৰা মাত্ৰাই মানৱ হৈছিল। সেই মানৱ শৰীৰতে তেওঁ মৃত্যুবৰণ কৰিছিল। মানুহৰ পাপৰ সৈতে তেওঁৰ যি সম্বন্ধ আছিল, সেই সম্বন্ধৰ তেওঁ ওৰ পেলাইছিল। যেতিয়া তেওঁ নিজৰ শৰীৰত আমাৰ পাপৰ ভাৰ লৈ আমাৰ পাপৰ শাস্তি নিজে বহন কৰি পাপৰ বেচ দিছিল। প্ৰথম পিতৰ 2:24 আমাক এনেদৰে কোৱা হৈছে, আৰু আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ, এই কাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পাপৰ ভাৰ বৈ নিলে। তেওঁৰ সাঁচৰ দ্বাৰাই তোমালোক সুস্থ হ'লা। এই কথাটো পাচনি পিতৰে 3 বাৰ কৈছে যে খ্ৰীষ্টই তেওঁৰ শৰীৰত মানুহৰ পাপৰ বেচ দিলে, মানুহৰ পাপৰ শাস্তি ল'লে। এই কথা আমি পাওঁ প্ৰথম পিতৰ 2:24, 3:18 আৰু এই 4:1 পদত। তাৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে তেওঁ পাপত মৰা নাছিল, পাপৰ অধীনত মৰা নাছিল, কিন্তু পাপৰ বাবে মৰিছিল। তেওঁ মোৰ ঠাই ল'লে, তেওঁ আপোনাৰো ঠাই ল'লে, আৰু তেওঁ আপোনাৰ মোৰ সকলোৰে পাপৰ শাস্তি ল'লে। আমাৰ পাপৰ বেচ আমাৰ হৈ তেওঁ দিলে তেওঁৰ ক্ৰুচীয় মৃত্যুৰ যোগেদি। সেই কথাৰ পৰা আমি এইটোও ক'ব পাৰোঁ যে তেওঁ আৰু পাপৰ বাবে মৰি দিবলৈ আকৌ আহিব নালাগে। পাপৰ সৈতে তেওঁৰ আৰু কোনো ধৰণৰ যোগসূত্ৰ নাই, কাৰণ তেওঁ মৃত্যুক জয় কৰি পুনৰ জি উঠিল। যেতিয়া তেওঁ কবৰৰ পৰা পুনৰুত্থিত হ'ল, তেওঁ গৌৰৱময় শৰীৰ লৈ উত্থিত হ'ল। তেওঁ আত্মাৰ শক্তিৰে পুনৰুত্থিত হ'ল, মাংসিক শক্তিৰে নহয়। তেওঁৰ জীৱন এটা শৰীৰত আছে। তেওঁ স্বৰ্গত এটা গৌৰৱান্বিত শৰীৰত আছে, যি শৰীৰে পিতৃ ঈশ্বৰৰ প্ৰতি ভক্তিৰ ভাৱ প্ৰদৰ্শন কৰি থাকে। কাৰণ তেওঁ নিজেও ঈশ্বৰ, আৰু ঈশ্বৰৰ সকলো সৃষ্টি আৰু ঈশ্বৰৰ সকলো বিষয় আৰু স্থানতেই তেওঁৰ প্ৰৱেশাধিকাৰ আছে। এই বিশেষ সুবিধাটো খ্ৰীষ্টই আজি আমাকো দিব পাৰে। সেইবাবে পাচনি পিতৰে আমাক কৈছে, এই কাৰণে নিজকো সেই একে ভাৱেৰে সুসজ্জিত কৰা। একে ভাৱেৰে মানে একে চিন্তাৰে, একে মনেৰে। ইয়াত চিন্তাৰ কথা কোৱা হৈছে, যি চিন্তাই আমাক সিদ্ধান্ত লোৱাত সহায় কৰে। একেধৰণৰ কথা পাচনি পৌলেও কৈছিল, খ্ৰীষ্ট যীশুত যি ভাৱ, সেয়ে তোমালোকতো হওক। ফিলিপিয়া 2:5 খ্ৰীষ্টই মাংসত দুখ ভোগ কৰিলে। পিতৰে কৈছে, আৰু আমি যিসকলে মাংসত দুখ ভোগ কৰোঁ, আমিও পাপৰ পৰা ক্ষান্ত হওঁ। ক্ষান্ত হোৱা মানে ৰৈ যোৱা, স্থিৰ হৈ যোৱা। ইয়াত ক্ষান্ত হোৱা কথাটো বুজাবলৈ যিটো গ্ৰীক শব্দ মূল বাইবেলত ব্যৱহৃত হৈছিল, সেই শব্দটো হৈছে পাউও। পাউও। গ্ৰীক দেশত ৰব বুলি ক'ব লাগিলে এতিয়াও এই পাউও শব্দটো ব্যৱহৃত হয়। আচলতে ইয়াত ক্ষান্ত হোৱা মানে এনে এটা অৰ্থ প্ৰকাশ পাইছে যে যদি আমি মাংসত দুখ ভোগ কৰোঁ, আমি পাপৰ পৰা মুক্তি পাওঁ। তাৰ মানে বাৰু পিতৰে কি বুজাইছে? প্ৰথমতেই আমি ক'ব লাগিব যে আমাক
পাপৰ পৰা আঁতৰাই ৰাখিবলৈ ঈশ্বৰে দুখ যন্ত্ৰণা ব্যৱহাৰ কৰে। এই কথাটো আমি বহুতেই ব্যক্তিগত জীৱনত বুজি পাইছোঁ বুলি ক'ব পাৰোঁ। দুখ ভোগে আমাক পাপৰ পৰা আঁতৰাই ৰাখে। কিন্তু পিতৰে ইয়াত তাতকৈ আৰু অলপ বেছি কথা বুজাইছে। আমাক এই বুলি কোৱা হৈছে যে আমি পাপৰ পৰা মুক্তি পালোঁ। তাৰ মানে আমি যাতে খ্ৰীষ্টীয় জীৱন যাপন কৰিব পাৰোঁ তাৰ বাবে ঈশ্বৰে উপযুক্ত ব্যৱস্থা কৰিছে। পিতৰে এই কথাটো স্পষ্ট কৰি দিছে যে আমি ঈশ্বৰৰ বাক্যেৰে পুনৰ জন্ম লাভ কৰিলোঁ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এই কথা প্ৰযোজ্য। ঈশ্বৰৰ আত্মাই ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰি ঈশ্বৰৰ সন্তান জন্ম দিয়ে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে ঈশ্বৰৰ সন্তান। আৰু জন্ম পোৱাৰ পাছত ঈশ্বৰৰ সন্তানে লাভ কৰে এটা নতুন স্বভাৱ, যি নতুন স্বভাৱে পাপৰ অধীনত বাস কৰিব নিবিচাৰে। বাইবেলত অপব্যয় পুত্ৰৰ দৃষ্টান্তটোৰ যোগেদি এই কথাটো সুন্দৰকৈ বুজাই দিয়া হৈছে। এই অপব্যয় পুত্ৰৰ কথা আমি পঢ়িবলৈ পাওঁ লোকে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 11 পৰা 32 পদলৈকে। সেই অপব্যয় পুত্ৰ গাহৰিৰ গঁড়ালত থাকিব লগা হৈছিল। কিন্তু তেওঁতো গাহৰি নাছিল। তেওঁৰ গাত আছিল নিজৰ পিতৃৰ স্বভাৱ বা প্ৰকৃতি, যি পিতৃ বাস কৰিছিল সেই সুন্দৰ অট্টালিকাত। যিহেতু সেই অপব্যয় পুত্ৰৰ গাত পিতৃৰ স্বভাৱ আছিল, গতিকে তেওঁ গাহৰিৰ লগত একেলগে আহাৰ খাবলৈ ভাল পোৱা নাছিল। গাহৰিৰ আহাৰ খাই তেওঁ সন্তুষ্ট হ'ব পৰা নাছিল। পিতাকৰ লগত একেলগে মেজত বহি সুন্দৰ সুস্বাদু আহাৰ খাইহে তেওঁ ভাল পায়। তেওঁ গাহৰিৰ গঁড়ালত শান্তি পোৱা নাছিল, কাৰণ তেওঁৰ গাত পিতাকৰ গুণ আছিল। পিতৰে কৈছে, খ্ৰীষ্টীয় বিশ্বাসীসকল খ্ৰীষ্টক গ্ৰহণ কৰি পুনৰ জন্ম লাভ কৰাৰ লগে লগে পবিত্ৰ আত্মাই আমাক বাপ্তাইজিত কৰে আৰু আমাক খ্ৰীষ্টৰ সৈতে এক বুলি চিনাকি দিয়ে। গতিকে খ্ৰীষ্টৰ যি মন চিন্তা সেয়া আমাৰো হোৱা উচিত। খ্ৰীষ্টই আজি স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি আছে। তেওঁৰ যি শৰীৰ, সেই শৰীৰ কেৱল পিতৃ ঈশ্বৰৰ পৰিচৰ্যাৰ বাবে, আপোনাৰ মোৰ মংগলৰ বাবে। গতিকে প্ৰিয় শ্ৰোতা, যদিহে আপুনি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জন্ম লাভ কৰিছে, যদিহে আপুনি এতিয়া ঈশ্বৰৰ নতুন প্ৰকৃতি লাভ কৰিছে, তেন্তে আপুনি জানো পাপময় জীৱন যাপন কৰি ভাল পাব? নিশ্চয় নাপায়। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজৰ নিজৰ জীৱন পবিত্ৰভাৱে কটাবলৈ পালেই ভাল পাব, তাত সন্দেহ নাই। প্ৰিয় শ্ৰোতা, আপুনি যদি ঈশ্বৰৰ সন্তান, তেন্তে আপুনি শয়তানৰ মন্দ কাৰ্যবোৰৰ মাজত থাকি নিশ্চয় ভাল নাপাব। যদিহে ভাল পায়, তেন্তে কোনেও বিশ্বাস নকৰিব আপুনি ঈশ্বৰৰ সন্তান বুলি। গাহৰিৰ গঁড়ালত গাহৰি থাকে, গাহৰিয়ে তাতেই থাকি ভাল পায়। কিন্তু মানুহৰ সন্তান গাহৰিৰ গঁড়ালত থাকিব নোৱাৰে, ভাল পাব নোৱাৰে। পিতৰে আমাক জনাই দিছে যে খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ আমাক ঈশ্বৰে সকলোখিনি সুবিধা কৰি দিছে। আমি খ্ৰীষ্টত বিশ্বাস কৰি নতুন জন্ম পালোঁ, আমাক পবিত্ৰ আত্মাই নিবাস কৰিছে। আমি পবিত্ৰ আত্মাৰে বাপ্তাইজিত হ'লোঁ, আমাক খ্ৰীষ্টত এক বুলি গণ্য কৰা হ'ল, আৰু এতিয়া আমি পবিত্ৰ আত্মাৰ শক্তিৰে জীৱন যাপন কৰিব পাৰোঁ। ৰোমিয়া 7 নম্বৰ অধ্যায়ত পাচনি পৌলে আমাক দেখুৱাই দিছে যে মাংসৰ সহায়ত জীৱন কটাবলৈ গ'লে খ্ৰীষ্টীয় বিশ্বাসীজন পৰাস্ত হয়। কিন্তু ৰোমিয়া 8 নম্বৰ অধ্যায়ত তেওঁ কৈছে যে ঈশ্বৰে আমাক পবিত্ৰ আত্মা দিছে, আৰু পবিত্ৰ আত্মাৰ শক্তিত আমি খ্ৰীষ্টীয় জীৱন যাপন কৰিব পাৰোঁ। আমি যাতে আৰু পাপৰ বশত থাকি জীৱন কটাব লগা নহয়, তাৰ উপযুক্ত ব্যৱস্থা ঈশ্বৰে কৰি দিছে। পাপৰ অধীনত আমি জীৱন যাপন কৰিব নোৱাৰোঁ, কৰাটো আমাৰ বাবে অসম্ভৱ। সন্তানজন গাহৰিৰ গঁড়াললৈ হয়তো ভুলক্ৰমে যাব পাৰে, কিন্তু আমি তেওঁক সদায় গাহৰিৰ গঁড়ালত ৰাখিব নোৱাৰোঁ। এদিন নহয় এদিন তেওঁ ক'বই, মই আৰু ইয়াত নাথাকোঁ, মই মোৰ পিতৃৰ ওচৰলৈ উভতি যাম। প্ৰিয় শ্ৰোতা, কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে কেতিয়াও অনবৰতেই পাপ কৰি থাকিব নোৱাৰে, পাপত থাকি কেতিয়াও শান্তি লাভ কৰিব নোৱাৰে। তেওঁ এদিন নহয় এদিন অনুতাপ কৰিবই। যদিহে আমাৰ মাজত এনে কোনো লোক আছে যিজনে পাপত জীৱন কটাই আছে, আৰু তেওঁ তেনেদৰে পাপত জীৱন কটাই থাকিয়েই ভাল পাইছে, সুখত আছে, তেনেহ'লে সেই মানুহজনে প্ৰকৃততে পৰিত্ৰাণ লাভ কৰিছে বুলি ক'বলৈ আমাৰ নিশ্চয় মনত সংকোচ হ'ব। তেওঁ সঁচাকৈ পৰিত্ৰাণ পাইছে নে নাই, সেই বিষয়ে
আমাৰ মনত নিশ্চয় সন্দেহ হ'ব, নহয় জানো? এতিয়া কোনোবাই হয়তো এই বুলিও সুধিব পাৰে যে কোনো খ্ৰীষ্টীয় বিশ্বাসী লোকে এনেকুৱা কাম কৰিব পাৰেনে? প্ৰিয় শ্ৰোতা, এই প্ৰশ্নৰ উত্তৰত আমি এই বুলিয়েই মাত্ৰ ক'ব লাগিব যে হয়তো কেতিয়াবা ভুল কৰি নকৰিবলগীয়া কাম কোনোবা খ্ৰীষ্টীয় বিশ্বাসীয়ে কৰিব পাৰে। খ্ৰীষ্টীয় বিশ্বাসী লোকে কেতিয়াবা তেনেদৰে অনিচ্ছা সত্ত্বেও পাপ কৰি পেলাব পাৰে, বা হয়তো কেতিয়াবা ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰি পাপ কৰি পেলাব পাৰে। কিন্তু কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে সদায় পাপ কৰি থাকিব নোৱাৰে, সেইটো সম্ভৱ নহয়। কিন্তু যদিহে সদায় পাপতেই থাকে, তেন্তে নিশ্চয় তেওঁৰ জীৱনত কিবা এটা ডাঙৰ কেৰুণ আছে। তেওঁ সঁচাকৈ পৰিত্ৰাণ পোৱা লোক হয় বুলি ক'বলৈ আমাৰ মনত সন্দেহ হ'ব। তেওঁ সঁচাকৈ প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে বুলি ক'বলৈ আমাৰ মনত সন্দেহ হ'ব। অৱশ্যে তেওঁৰ অন্তৰৰ ভিতৰত কি আছে, সঁচাকৈ তেওঁ প্ৰভু যীশুক গ্ৰহণ কৰিছে নে কৰা নাই, সেইটো ঈশ্বৰেহে জানে। কিন্তু যদি কোনো লোকে সদায় তেনেদৰে পাপত চলি থকা আমি দেখোঁ, তেতিয়াহ'লে তেওঁ পৰিত্ৰাণ পাইছেনে পোৱা নাই সেই বিষয়ে আমাৰ মনত সন্দেহ হ'বই। খ্ৰীষ্টীয় বিশ্বাসীজনৰ যি নতুন প্ৰকৃতি, সেই নতুন প্ৰকৃতিয়ে সদায় খ্ৰীষ্টক সন্তুষ্ট কৰিবলৈহে বিচাৰে। আমি যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক আমাৰ জীৱনৰ ত্ৰাণকৰ্তা হিচাপে, আমাৰ পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰোঁ, তেতিয়া পবিত্ৰ আত্মাৰে আমি নতুন জন্ম পাওঁ আৰু আমি লাভ কৰোঁ এটা নতুন প্ৰকৃতি। আৰু সেই নতুন প্ৰকৃতিয়ে সদায় খ্ৰীষ্টক সন্তুষ্ট কৰিবলৈ বিচাৰে। সেইবাবেই ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাটো খুবেই প্ৰয়োজনীয়। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা মানে কেৱল এটা দুটা বাক্য নহয়, বাইবেলৰ এটা দুটা পদ মাত্ৰ আমি পঢ়িলে নহ'ব, কিন্তু গোটেই বাইবেলখন আমি পঢ়িব লাগিব। দুই এটা নীতি নিয়ম পালন কৰি আমি খ্ৰীষ্টীয় জীৱন যাপন কৰিব নোৱাৰোঁ। খ্ৰীষ্টীয় জীৱন তেনেকুৱা জীৱন নহয়। আমি খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ হ'লে খ্ৰীষ্টৰ যি ভাৱ, খ্ৰীষ্টৰ যি চিন্তা, সেই ভাৱ, সেই চিন্তা আমাতো গ্ৰহণ কৰিব লাগিব। আমাৰ জীৱনত ঈশ্বৰৰ আত্মাক কাম কৰিবলৈ দিব লাগিব আৰু ঈশ্বৰৰ বদনাম আনিব পৰা কাম কৰাৰ পৰা আমি বিৰত থাকিব লাগিব। প্ৰিয় শ্ৰোতা, পাচনি পৌলে এই বুলি লিখিছিল, ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 5 আৰু 6 নম্বৰ পদত পাঠ কৰি দিছোঁ। কিয়নো মাংসৰ অনুসাৰে হোৱাবিলাকে মাংসিক বিষয় ভাবে, কিন্তু আত্মাৰ অনুসাৰে হোৱাবিলাকে আত্মিক বিষয় ভাবে। কাৰণ মাংসৰ ভাৱ মৃত্যু, কিন্তু আত্মাৰ ভাৱ জীৱন আৰু শান্তি। ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 5 আৰু 6 নম্বৰ পদ। যিহেতু খ্ৰীষ্টীয় বিশ্বাসীসকলে পবিত্ৰ আত্মাৰ জৰিয়তে আত্মিকভাৱে নতুন জন্ম পায়, গতিকে তেওঁলোকে মাংসিক কথা নাভাবি আত্মিক বিষয়ৰ কথাই ভাবে আৰু ভবা উচিত। আৰু সেইটোৱে আচলতে তেওঁলোকৰ নতুন জন্মৰ পৰিচয়। আমি মাংসিকতাৰ অধীন হ'লে ঈশ্বৰৰ সৈতে আমাৰ সহভাগিতা ভংগ হয়। এই বিষয়ে বাইবেলত এনেদৰেও লিখা আছে, পাঠ কৰি দিছোঁ। তেওঁৰে সৈতে আমাৰ সহভাগিতা আছে, ইয়াকে বুলি যদি আমি আন্ধাৰত ফুৰোঁ, তেন্তে মিছা কওঁ, সত্য পালন নকৰোঁ। প্ৰিয় শ্ৰোতা, আমি যদি পাপত চলি থাকোঁ, তেন্তে আমি ঈশ্বৰৰ সৈতে সহভাগিতা লাভ কৰিব নোৱাৰোঁ। আমি খ্ৰীষ্টত বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰোঁ, কিন্তু তাৰ পাছত যদি আমি পাপত চলোঁ, তেন্তে আমি ঈশ্বৰৰ সংগ সুখ নাপাওঁ। আমি লাভ কৰা পৰিত্ৰাণৰ আনন্দ আমি উপভোগ কৰিব তেতিয়া নোৱাৰোঁ। আমাৰ জীৱনত থকা পাপে আমাক ঈশ্বৰৰ পৰা আঁতৰাই ৰাখে, আমাৰ প্ৰাৰ্থনাত বাধা জন্মায়।
ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাত হেলা আনি দিয়ে। সেইবাবেই ঈশ্বৰে আমাৰ জীৱনলৈ আনি দিয়ে দুখ, ক্লেশ, তাৰণা, যাতে আমি পাপৰ পৰা আঁতৰি আহোঁ, যাতে আমি ঈশ্বৰৰ ওচৰ চাপি যাওঁ। প্ৰিয় শ্ৰোতা, কথাবোৰ শুনিবলৈ ভাল আৰু শুনাত সহজো, ক'বলৈও সহজ। কিন্তু এই সকলোখিনি কথা বুজি পোৱাৰ পাছত আমি নিজকে প্ৰশ্ন কৰি চোৱা উচিত। আমি বাৰু প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি অনন্ত জীৱনৰ আশীৰ্বাদ গ্ৰহণ কৰিলোনে? যদি কৰিলোঁ, আমি পবিত্ৰ আত্মাৰ শক্তিৰে নতুন জন্ম গ্ৰহণ কৰিলোঁ। যদি কৰিলোঁ, আমি বাৰু পবিত্ৰ আত্মাৰ শক্তিৰেই ঈশ্বৰৰ গ্ৰহণযোগ্য পবিত্ৰ জীৱন যাপন কৰি আছোনে? যদিহে আমাৰ জীৱনত কিবা পাপ আমাৰ চকুত পৰিছে, তাৰ বাবে ঈশ্বৰৰ ক্ষমা বিচাৰিছোনে? ঈশ্বৰৰ সৈতে আমাৰ সহভাগিতা পুনৰ স্থাপিত কৰিছোনে? ঈশ্বৰে আমাক আশীৰ্বাদ কৰক। আমেন। খ্ৰীষ্টীয় বিশ্বাসীজনে নিজকে মাংসৰ উদ্দেশ্যে মৰা আৰু খ্ৰীষ্টৰ উদ্দেশ্যে জীয়া বুলি গণ্য কৰিব লাগে। মাংসিকতাত চলি থকা খ্ৰীষ্টীয় বিশ্বাসীজনৰ ঈশ্বৰৰ লগত থকা সহভাগিতা ভাঙি যায়। আমি পাপত জীয়াই থাকি ঈশ্বৰৰ লগত সহভাগিতা উপভোগ কৰিব নোৱাৰোঁ। পাপেই আচলতে মানুহক ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰাই ৰাখে। পৃথিৱীৰ খুব সংখ্যক লোকেহে আচলতে খ্ৰীষ্টক বিশ্বাস কৰে আৰু তেওঁলোকৰ মাজৰো কম সংখ্যক লোকেহে ঈশ্বৰৰ বাক্য গুৰুত্ব সহকাৰে লয় আৰু মানি চলে। বহুতো লোকে খ্ৰীষ্টীয় জীৱনটোৰ সহজ বাট এটা বিচাৰি থাকে, কিন্তু খ্ৰীষ্টীয় জীৱনটোৰ কোনো সহজ বাট নাই। খ্ৰীষ্টীয় জীৱনটোত দুখ, কষ্ট আৰু প্ৰত্যাহ্বান আছে আৰু ঈশ্বৰে এনেদৰে আমাক শুধৰাই থাকে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, প্ৰভু প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰি আছে, এই বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰিবা আৰু প্ৰভু তেওঁলোকে যাতে এই বাক্য বুজি পায় নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা আৰু প্ৰভু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হবকুক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে লুক 15 অধ্যায় 11 পদৰ পৰা 32 পদত যীশুখ্ৰীষ্টই কিহৰ দৃষ্টান্ত দিছে? অপশ্যন এ, গাগৰি, অপশ্যন বি, অপব্যয় পুত্ৰ, অপশ্যন চি, হেৰুৱা মেৰ, অপশ্যন ডি, 10টা আধুলি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।